নমস্কাৰ বন্ধুসকল, আমি আজি শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰ নামঘৰত আমি আহিছোঁ। মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা ঢেকীয়াখোৱা বৰ নামঘৰলৈ আহিছিলোঁ। আহক আমি ঢেকীয়াখোৱা বৰ নামঘৰ ভাগি সম্পূৰ্ণ চাওঁ আৰু ভিতৰলৈ সোমাই যাওঁ বলক। কৃষ্ণ আমি ভিতৰলৈ সোমাই গৈছোঁ, তাৰ বিষয়েও জানো আহক। কৃষ্ণ লাহে লাহে আমি ভিতৰলৈ সোমাই গৈছোঁ। বৰ ধুনীয়া লাগিছে, কি ধুনীয়াকৈ চাফ চিকুণতা ৰাখি থৈছে। চাওক বলক আমি ভিতৰৰ পৰিৱেশটো সুন্দৰভাৱে চাওঁ। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি 496 বছৰ হৈছিল আৰু আজি পৰ্যন্ত গিনিছ বুক ৰেকৰ্ড কৰিছে। মহাপুৰুষ মাধৱদেৱে একৰহন নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে সেই ঠাইতে সৰু গাঁওখনতেই থাকিব লগা হৈছিল। তেতিয়া এগৰাকী বুঢ়াৰ বুঢ়ী ঘৰতেই ৰাতিৰ বাবে আশ্ৰয় লৈছিল আৰু মহাপুৰুষ মাধৱদেৱে সেই ৰাতি তেওঁক ৰান্ধনীয়ে ঢেকীয়া শাকৰ সৈতে ভাত খুৱাইছিল আৰু মাধৱদেৱে সন্তুষ্ট হৈছিল আৰু মহাপুৰুষ মাধৱদেৱে তাতেই ৰাতিপুৱালৈ এগছি মাটি চাকি জ্বলাই তাতে ভাগি নামঘৰ প্ৰতিষ্ঠা কৰিছিল। সেই মাটি চাকি ভাগি সেই মহিলাগৰাকীক চোৱা চিতাৰ দায়িত্ব দিছিল আৰু সেই চাকি গছি তেতিয়াৰ পৰা আজি পৰ্যন্ত জ্বলি আছে আৰু তেনেকেই ঢেকীয়াখোৱা নামটোৰ প্ৰতিষ্ঠা হ'ল বুলি মুখে মুখে প্ৰচলিত হৈ আহিছে। মহাপুৰুষ মাধৱদেৱে যিদিনা সেই স্থান এৰিছিল সেইদিনাখনেই সেই বুঢ়া বুঢ়ী আইতা ককা দুগৰাকী ঢুকাই থাকিছিল আৰু সেই তেতিয়া গাঁৱৰ মানুহে তাতেই খেৰ বাঁহ আনি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, কিন্তু চাকি গছি নুমাই যাবই নিদিছিল। তেতিয়াৰ পৰাই ঢেকীয়াখোৱা নামঘৰ ভাগি প্ৰতিষ্ঠা হ'ল আৰু আজি পৰ্যন্ত অসমৰ বুকুত জিলিকি আছে। কৃষ্ণ এই ছবিটোত চাওক, সাগৰ মন্থন কৰাটো সুন্দৰভাৱে ছবিয়ে বুজাইছে। এয়া মৎস্য অৱতাৰ নি চাওক, হয় মৎস্য অৱতাৰ লৈছে। চাওক মৎস্য অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা চাৰি বেদ পলয় জলত। কৃষ্ণ এয়া মৎস্য অৱতাৰ।